বিশ্বৰ লগতে কালি হ'বলৈ গৈ আছে ঈদুল আজহাৰ নামাজ। মুছলমানসকলে কালি এই যিটো কোৱা হয় এইটোৰ ঈদ পালন হ'ব সমগ্ৰ বিশ্বতে। আজি আমি তামিজিয়া ইছলামিয়া মাদ্ৰাছাত আহিছোঁ। ইয়াত যিহেতু অহাকালি 7 তাৰিখ 2025 সমগ্ৰ বিশ্বৰ লগতে দৰং জিলাৰ ধুলা থানা অন্তৰ্গত আমাৰ বেলতলী তামিজিয়া ইছলামিয়া মাদ্ৰাছাত বৃহৎ আকাৰে প্ৰতি বছৰৰ দৰে অহাকালিও হৈ আছে ঈদুল আজহা উদযাপন। গোটেইখিনি ইন্তজাম কমিটিয়ে কৰিছে। কৰাৰ পিছত কালি ঈদুল আজহা ইয়াতে উদযাপন কৰা হ'ব। পূৰ্বৰ সাল্লামৰ আল্লাহৰ আদেশ কৰ্মে তেওঁ নিজৰ পুত্ৰক উৎসৰ্গ কৰিছিল আল্লাহৰ নামত। এইটোৱে সমগ্ৰ বিশ্বৰ মুছলমানসকলে পালন কৰি থাকে। ঈদকে বকৰা ঈদ বুলিও কোৱা হয়, ঈদুল আজহা বুলিও কোৱা হয়। ইয়াতে যিহেতু কালি এইটো পালন কৰা হ'ব, কিছুমান ব্যক্তি আছে ইয়াত, আমাৰ মছজিদৰ ইমাম সাহেব আছে, তেওঁৰ লগতো কথা পাতিম কেতিয়া হ'ব, কেনেকৈ হ'ব আৰু কি মেছেজটো দিব ঈদুল আজহাৰ জৰিয়তে এইটো আপোনালোকক দেখাম। আমাৰ লগত আছে এইটো আসসালামু আলাইকুম। আমি যোৱা কেইবছৰৰ পৰা ইয়াত ঈদুল নামাজ যোৱা কেইবছৰ কোনো অসুবিধা নোহোৱাকৈ খুব ধুনীয়াকৈ চলি আছে। গতিকে অহাকালি অৰ্থাৎ জুন মাহৰ 7 তাৰিখ আমাৰ ইয়াত ঈদুল আজহা পালন কৰা হ'ব। ঈদুল নামাজ পঢ়া হ'ব। ইমামতি মুফতি ৱলিউদ্দিন চাহ বিজবাহিয়ে কৰিব। আৰু আমাৰ ইয়াত মানে ঈদৰ যিমানখিনি ইন্তজাম কৰিব লাগে প্ৰয়োজনীয় সমূহ কাম কৰা হৈছে আমাৰ। গতিকে সমূহ ৰাইজক আহ্বান জনাইছোঁ, আপোনালোকে সোনকালে আহিব। আৰু কুৰবানী নামাজটো সম্পূৰ্ণ কৰা হ'ব কেইটা বজাত? টাইমটো কি? মোৰ 9:30 আমি ইয়াত নামাজ শেষ কৰিম বুলি মানে মনস্থ কৰিছোঁ। আমি আলোচনা কৰিছোঁ সমূহ ৰাইজৰ লগত, কমিটিৰ লগত, যে আমি 9:30 সম্পূৰ্ণ কাম শেষ কৰিম ইয়াৰ পৰা। যিহেতু আমাৰ কুৰবানী ঈদ সময় লাগে, সেইকাৰণে আমি সমূহ ৰাইজক আহ্বান জনাইছোঁ আপোনালোকে অতি সোনকালে আহিব, যাতে আমাৰ পলম নহয় আৰু অতি সোনকালে যাতে আমি কামখিনি শেষ কৰিব পাৰিব। হয়, তেওঁলোকে এইটোৱে আহ্বান কৰিছে। 9:30 তেওঁলোকে টাইমটো ৰাখিছে। এই টাইমৰ ভিতৰত ঈদুল আজহাৰ নামাজ মানে পৰিৱেশ মানে ভাল পৰিৱেশত ইয়াত নামাজ হয়, তাতে নামাজ পঢ়ি আপোনালোকে যাব পাৰিব। আপোনালোকে ভিডিঅ'টো বেছি বেছিকৈ শ্বেয়াৰ কৰিব যাতে সকলোৱে চাব পাৰে। আৰু যিমান